আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ কথা আপোনালোকে নিশ্চয় শুনিছে। যোৱা কেইদিনমান ধৰি বাতৰি-পত্ৰই অকল বাংলাদেশৰ এই পৰিস্থিতিৰ কথাই প্ৰকাশ পাই আহিছে। বাংলাদেশত আচলতে এনেকুৱা কিনো পৰিস্থিতি হ'ল যাৰ কাৰণে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে দেশ এৰি পলাবলগীয়া হ'ল। আপোনালোকে নিশ্চয়কৈ ইতিমধ্যে গম পায় যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ইতিমধ্যে বাংলাদেশ এৰি পলায়ন কৰিছে। এই প্ৰতিবাদ আৰম্ভ হৈছিল এটা ছাত্ৰ আন্দোলনৰ পৰা আৰু আজি বৰ্তমান সময়ত সমগ্ৰ বাংলাদেশবাসীয়ে এই আন্দোলনত জঁপিয়াই পৰিছে আৰু অৱশেষত দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশ এৰি পলাবলৈ বাধ্য হ'ল। বাংলাদেশত হোৱা এনে পৰিস্থিতিৰ মূল কাৰণটো কি? এই কাৰণটোৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। বহু বছৰ ধৰি বাংলাদেশত ছাত্ৰ আন্দোলন চলি আহিছিল এটা কোটা ছিষ্টেমৰ বিৰুদ্ধে। কোটা ছিষ্টেম মানে আমাৰ দেশত যে আছে যেনেধৰণে ST কোটা, SC কোটা এনে বিভিন্ন কোটা ছিষ্টেম থাকে বা জেনেৰেল কোটা, বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধা বা চৰকাৰী চাকৰি আদিৰ ক্ষেত্ৰত এই কোটা ছিষ্টেমে বিশেষ ধৰণে ভূমিকা পালন কৰে। যেনেধৰণে আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ST বা বিভিন্ন ধৰণে কোটা ছিষ্টেমত চাকৰি সহজে পায় বা বহু ক্ষেত্ৰত চৰকাৰী সা সুবিধাবিলাক বেছিকৈ লাভ কৰে, এনেধৰণৰ কথা। ঠিক তেনেদৰে বাংলাদেশতো এই কোটা ছিষ্টেমৰ ওপৰত আদালতে এটা ৰায়দান কৰিছিল আৰু বাংলাদেশৰ ছাত্ৰ সমাজে সেই ৰায়দানৰ বিৰোধিতা কৰিছিল। 2018 চনৰ পৰাই এই কোটা ছিষ্টেমৰ বিৰুদ্ধে ছাত্ৰসকলে আন্দোলন চলাই আহিছিল। চৰকাৰে কিবা কৰি এই আন্দোলন নিয়ন্ত্ৰণ কৰি ৰাখিছিল, কিন্তু 2024 বৰ্ষত এই আন্দোলনক চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ'ল আৰু অৱশেষত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দেশ এৰি পলায়ন কৰিব লগা হৈছে, নিজৰ পদৰ পৰা পদত্যাগ কৰিব লগা হ'ল। তাৰ পিছতো কিন্তু প্ৰতিবাদকাৰী আচলতে ৰৈ যোৱা নাই, প্ৰতিবাদ সাব্যস্ত আছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ যি আৱাস আছিলে সেই আৱাস গৃহত গৈ পেলাই গোটেই বস্তু লণ্ডভণ্ড কৰি পেলাইছে, ভাঙি পেলাইছে, কোনোবাই বস্তু লৈ আহিছে, কিবা এনেধৰণৰ বিভিন্ন ধৰণৰ চিটুৱেশ্যনৰ ক্ৰিয়েট হৈছে। এতিয়া কথাটো হ'ল বাংলাদেশৰ এনে পৰিস্থিতিৰ পাছতে এতিয়া চিন্তিত হৈছে অসম তথা অসমবাসী। ইয়াৰ মূল কাৰণ এইটোৱেই যে বাংলাদেশৰ পৰা অসমলৈ বা নৰ্থ ইষ্টত প্ৰৱেশ কৰিবৰ কাৰণে তেনেই সহজ আৰু সহজে বহু বাংলাদেশী আচলতে অসম বা নৰ্থ ইষ্টলৈ আহি থকা ঘটনা আমি শুনি আহিছোঁ বা এনেধৰণৰ ঘটনা প্ৰায় দেখিবলৈ পোৱা যায়। ইতিমধ্যে অসম চৰকাৰে তথা ভাৰত চৰকাৰে এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চক হাই এলাৰ্ট জাৰি কৰা হৈছে, যি ৰাস্তাৰ ফালে আচলতে বাংলাদেশী আহি আমাৰ ভাৰতবৰ্ষত বা অসমত বা নৰ্থ ইষ্টত প্ৰৱেশ কৰিব পাৰে। কাৰণ আমি জানো যে অবৈধ বাংলাদেশী ইতিমধ্যে অসম তথা নৰ্থ ইষ্টত ভৰি পৰিছে। পূৰ্বৰ তুলনাত নামনি অসমৰ ফালে যেনেকে বৰপেটা, গোৱালপাৰা, ধুবুৰী এই ঠাইবিলাকত আগতকৈ এই অবৈধ বাংলাদেশী বা মুছলমানৰ সংখ্যাটো দুগুণে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। আৰু এনে পৰিস্থিতিত যদি কেনেবাকৈ অবৈধ বাংলাদেশী আহি যদি অসমত তথা ভাৰতবৰ্ষত প্ৰৱেশ কৰে, তেতিয়া নিশ্চয়কৈ অসমবাসীৰ বাবে এয়া ভয়ংকৰ এটা ভৱিষ্যত হ'ব। গতিকে চৰকাৰে এই ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাটো অতিকৈ জৰুৰী হৈ পৰিছে। লগতে বাংলাদেশত থকা যি হিন্দু লোকসকল, সেই লোকসকলৰ ওপৰতো বিভিন্ন ধৰণৰ অত্যাচাৰৰ কথা পোহৰলৈ আহিছে আৰু এই ক্ষেত্ৰতো চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে যাতে অবৈধ বাংলাদেশী মনে মনে আহি আমাৰ ভাৰতবৰ্ষত তথা অসম তথা নৰ্থ ইষ্টত প্ৰৱেশ যাতে কৰিব নোৱাৰে, এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিয়নো আমি তাহানিৰ পৰা শুনি আহিছোঁ যে কেনেকৈ অবৈধ বাংলাদেশী কাটাতাৰৰ তলেদি ভাৰতবৰ্ষত তথা অসম তথা নৰ্থ ইষ্টত আহি সোমাই থাকে বা আহি আছে বা আহি থাকে। 3-4 দিনমানৰ আগতে নগাঁৱৰ কোনোবা এডোখৰ ঠাইতে এজন অবৈধ বাংলাদেশী আচলতে হাতে লোটে ধৰিছিল। এনেধৰণৰ ঘটনাবোৰ প্ৰায় দেখিবলৈ পোৱা যায়। তাৰ উপৰিও সেইদিনাখন মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, কেনেকৈ আচলতে এজন বাংলাদেশৰ ইউটিউবাৰে, এজন ব্লগাৰে তেওঁ ব্লগিং বনাই দেখাইছিল যে কেনেকৈ বাংলাদেশৰ পৰা চোৰাং ৰাস্তাৰে কোনো পাৰ্মিশ্যন নোহোৱাকৈ, কোনো কাগজ পত্ৰ নোহোৱাকৈ আচলতে এটা পুলৰ তলেদি আচলতে কেনেকৈ তেওঁ বাংলাদেশৰ পৰা ভাৰতত আহি ভৰি দিব পাৰে, তেওঁ মেঘালয় হৈ কেনেকৈ আচলতে অসমত বা নৰ্থ ইষ্টলৈ আহিব পাৰে, তেওঁ ব্লগটোত সম্পূৰ্ণভাৱে দেখাইছিল। মই সেইটোৰ ওপৰতো এটা সবিশেষ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আপোনালোকক মই আই বটনত নতুবা ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে সেই ভিডিঅ'টো গৈ চাব। আজিৰ যি বাংলাদেশৰ পৰিস্থিতি হয়তো এদিন আমাৰ অসমতো হ'ব। গতিকে এনে হোৱাৰ আগতে আমি সাৱধান হ'ব লাগিব, আমাৰ চৰকাৰ সাৱধান হ'ব লাগিব। তো এইটোৱে আছিল সৰ্বদা ভিডিঅ'। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।